এইবোৰ কম্পাৰ্টমেণ্টেল এক্সামত যদি তুমি গণিত বিষয়খনত ভাল নম্বৰ লাভ কৰিব বিচৰা তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। লগতে যিকেইটা কুৱেশ্যন মই তোমালোকক দিম সেইকেইটা কুৱেশ্যনৰ আনচাৰ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু মই পেজ নাম্বাৰ আৰু PDF দুয়োটা প্ৰভাইড কৰিম তোমালোকক। তেতিয়াহ'লে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি, ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ, বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা। কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে প্ৰেক্টিছ কৰিবা। কুৱেশ্যন নম্বৰ 2 দেখুওৱা যে √5 অপৰিমেয়। প্ৰথম চেপ্টাৰৰ বাস্তৱ সংখ্যাৰ পৰা পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাক তাত দিয়া আছে। তো প্ৰতি বছৰে এইটো দেখা গৈছে যে এটা হ'লে কুৱেশ্যন অপৰিমেয় বুলি প্ৰমাণ কৰা আহে। তো তোমালোকে এইকেইটা কুৱেশ্যন মিছ নকৰিবা। কুৱেশ্যন নম্বৰ 3 দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটাৰ সলনি কৰিলে পোৱা সংখ্যাটো যোগ কৰিলে 66 হয়। যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2, সংখ্যাটো নিৰ্ণয় কৰা। পেজ নম্বৰ 85ত উদাহৰণত এই কুৱেশ্যনটো আছে, তাৰ আনচাৰো আছে। তো তোমালোকে যদি বিচৰা যে আমাক সলিউশ্যন লাগে তেতিয়াহ'লে তোমালোকে পেজ নম্বৰ গৈ কুৱেশ্যনটোৰ সলিউশ্যন তোমালোকে চেক কৰিব পাৰিবা। নেক্সট স্লাইডখনত কুৱেশ্যন নম্বৰ 4 1000 টকা বছৰি 8% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হ'ল। প্ৰতি বছৰৰ অন্তত সুত কিমান হ'ব? তথ্যখিনিৰ সহায়ত 30 বছৰৰ অন্তত সুতৰ পৰিমাণ নিৰ্ণয় কৰা। সমান্তৰ প্ৰগতিৰ পৰা এই কুৱেশ্যনটো মই তোমালোকক বাছি দিছোঁ আৰু এই কুৱেশ্যনটো যোৱাবাৰ অৰ্থাৎ 2024 চনত মেট্ৰিকৰ আহিছিল আৰু পৃষ্ঠা বা পেজ নং 139 139 নং পেজত তোমালোকে এই কুৱেশ্যনটোৰ সলিউশ্যন চাব পাৰিবা। যদি তোমালোকে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিবা। লগতে এনেকুৱা ধৰণৰ কমন কুৱেশ্যনছৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 5 যদি এডাল ৰেখাই ত্ৰিভুজ ABCৰ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে আৰু ৰেখাডাল BCৰ সমান্তৰাল, প্ৰমাণ কৰা যে AD/AB = AE/EC। এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, ত্ৰিভুজৰ পৰা কুৱেশ্যনটো লোৱা হৈছে। তোমালোকে 164 নং পেজত গৈ ইয়াৰ সলিউশ্যন তোমালোকে চেক কৰিব পাৰিবা। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6 যদি 1, 2, 4, y, x, 6 আৰু 3, 5 বিন্দুকেইটা একেটা ক্ৰমতে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y ৰ মান নিৰ্ণয় কৰা। বহুত বেছি ইম্পৰ্টেণ্ট হয়। মই যোৱাবাৰৰ কুৱেশ্যন পেপাৰ চেক কৰোঁতে দেখিছিলোঁ যে এনেকুৱা এটা ছেম কুৱেশ্যন আহিছিল, জাষ্ট ডাটাখিনি অলপ পৰিৱৰ্তন কৰি দিছিল। তো তোমালোকে এইবাৰ এই কুৱেশ্যনটো মেট্ৰিকৰ কম্পাৰ্টমেণ্টেলৰ পৰীক্ষা তোমালোকে আশা কৰিব পাৰিবা আৰু তোমালোকে কুৱেশ্যনটোৰ সলিউশ্যন ভালদৰে প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7 ত্ৰিকোণমিতি। আমি সকলোৱে জানো যে ত্ৰিকোণমিতিৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট এণ্ড 2 বা 3 নম্বৰ এটা হ'লে কুৱেশ্যন থাকেই। তো কুৱেশ্যন নম্বৰ 7 ত্ৰিকোণমিতিৰ পৰা লৈছোঁ মই। প্ৰমাণ কৰা যে cot A - cos A by cot A plus cos A = cosec A - 1 by cosec A plus 1। এই কুৱেশ্যনটো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু উদাহৰণত কুৱেশ্যনটো আছে দিয়া। তো বহুত বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ। আৰু কুৱেশ্যন নম্বৰ 8 ত্ৰিকোণমিতিৰ পৰা ছেম পেটাৰ্ণত, মানে কি যোৱাবাৰ যিটো পৰ্চনৰ পৰা কুৱেশ্যনটো এটা আহিছিল 2 মাৰ্কৰ, সেই ছেম তাত মানে কি হৈছিল বহুকেইটা কুৱেশ্যন আছিল, তাৰে ভিতৰত এটা কুৱেশ্যন আহিছিল। ফাৰ্ষ্ট কুৱেশ্যনটো যোৱাবাৰ কম্পাৰ্টমেণ্টেলত আহিছিল। তো এইবাৰ মই তাৰে ভিতৰত এটা কুৱেশ্যন বাছি দিছোঁ তোমালোকক। তোমালোকে এই কুৱেশ্যনটো নিশ্চয়কৈ মিছ নকৰিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন মেট্ৰিক পৰীক্ষাত বহুত বেছি আহি থকা দেখা যায়। নেক্সট কুৱেশ্যন নম্বৰ 9 প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস। বহুত বেছি ইম্পৰ্টেণ্ট। বৃত্ত নামৰ চেপ্টাৰটোৰ পৰা কুৱেশ্যনটো মই তোমালোকক দি দিছোঁ, তোমালোকে এই কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা। নেক্সট লাষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10 ABC ত্ৰিভুজৰ যদি B কোণ সমকোণ আৰু tan A = 1 তেন্তে দেখুওৱা যে twice of sin A cos A = 1। এই কুৱেশ্যনটো এইবাৰ আহিব পাৰে, বহুত বেছি চান্স আছে অহা। তো তোমালোকে এই কুৱেশ্যনটো ঘৰত প্ৰেক্টিছ কৰিবা আৰু মই যিকেইটা কুৱেশ্যন তোমালোকক বাছি দিছোঁ সেইকেইটা কুৱেশ্যন তোমালোকে ঘৰত প্ৰেক্টিছ কৰিলে নিশ্চয়কৈ পাছ কৰা নম্বৰ লাভ কৰিবা। আকৌ তোমালোকক কোনকেইটা ছাবজেক্টৰ ওপৰত
কমন প্ৰশ্ন বা ইম্পৰ্টেণ্ট কুৱেশ্যনছ লাগে মোক কমেণ্ট বক্সত জনাবা আৰু মেথমেটিক্সৰ MCQ তোমালোকক লাগিব নেকি অলৰেডি মই বহুকেইটা ভিডিঅ' বনাই থৈছোঁ তোমালোকে মোৰ চেনেলটোত গৈ ভিডিঅ'বিলাক চেক কৰিব পাৰিবা Thank you so much for watching. See you in the next video.